বন বিভাগ হাই 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 প্রশাসন হাই 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 ৰাইজে যেটো মানে বন্ধ কৰিছে সেই বন্ধ কৰাৰ কাৰণে সিহঁতে কি কৰে ৰাতি ৰাতি আহিফালে মাটিটো খনন কৰে ৰাতিৰ ভিতৰত ৰাইজৰ দিনৰ নাহে ৰাতি ৰাতি খনন কৰে কৰি পেলাই এইবিলাক বেদখল কৰি আছে তেওঁলোকে আপোনালোকে বন্ধ কৰিব লাগিব আমি বন্ধ কৰিব লাগে আমাৰ বিৰাট জৰুৰী এইটো আমাৰ নহ'লে বহুত ৰাইজৰ অসুবিধা হৈ যাব ইয়াত এইখিনি কৰিলে আপোনালোকে যথেষ্ট ক্ষোভিত হৈছে যিহেতু হয় আমাৰ ৰাইজ অসুবিধা হৈছে মানে বহুত দুখ পাইছে ৰাইজে যে আমাক লাগে বস্তুখিনি লাগে চৰকাৰৰ বস্তু হৈ থাকক কিন্তু আমাক বস্তুখিনি থাকিলেহে আমাৰ জীৱিত কামত আহিব এতিয়া বন বিভাগক উৰ্ধতম কৰ্তৃপক্ষই বন বিভাগৰ লগত মানে হেৰিটো কৰিব লাগে যে তেওঁলোকক থকা অৱস্থাত বেলেগ ৰাইজে মানুহে কিয় কাটিব পাৰে লেচিয়ে মাটি কাটিব কিয় পাৰে তেওঁলোকে কি কৰিব আছে তেওঁলোকৰ গম পোৱা মতে তেওঁলোকৰ ইয়াত মেটেৰিয়েলি আছে নিশ্চয় গতিকে তেওঁলোকে এইটো উৰ্ধতম কৰ্তৃপক্ষই এইটো হেৰি কৰিব লাগে দেখা পাইছে ইতিমধ্যে আমাৰ ৰাইজ গোটেই ওলাই আহিছে আমাৰ তেতেলীয়া পাহাৰৰ চাৰিওফালে মানে কি দুষ্কৃতিকাৰীয়ে পাহাৰবিলাক খনন কাৰ্য চলাই আছে অবৈধভাৱে বন বিভাগক মেনেজ কৰি তেওঁলোকে বন বিভাগৰ লগত কিবা মেটেৰিয়েলি আছে নাজানো কিন্তু আমাৰ পাহাৰ পৰ্বতবিলাক ধ্বংস কৰা হ'ল এইকাৰণে মই আপোনালোকৰ চেনেলৰ জৰিয়তে এই কথাটো অনুৰোধ জনাম ঊৰ্ধ্বতম কৰ্তৃপক্ষই ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি আমাৰ ফৰেষ্ট তথা আমাৰ বন বিভাগৰ যিমান দখলত থকা পাহাৰ পৰ্বতবিলাক সংৰক্ষণ কৰক গছ থাকিলেহে মানুহ থাকিম আপোনালোকে চাওক আজিলৈকে এই পাহাৰবিলাকত একো গছ গছনি নাই আল্টিমেটলি তেওঁলোকে কাটি কুটি শেষ কৰি থৈ দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ